প্ৰভিডেণ্ট ফাণ্ডৰ ডাঙৰ পৰিৱৰ্তন এবাৰ গ্ৰাহকৰ সুবিধাৰ কথা মনত ৰাখি নতুন ৰূপত আহি আছে প্ৰভিডেণ্ট ফাণ্ড ইপিএফঅ 3.0 অতি সোনকালে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। ইয়াৰ দ্বাৰা ইপিএফৰ 8 কোটি গ্ৰাহক উপকৃত হ'ব। ইপিএফঅ পৰ্টেল অধিক স্বচ্ছ আৰু কাৰ্যক্ষম হ'ব। ইপিএফঅ 3.0 জুন মাহত মুকলি হোৱাৰ কথা আছিল। পিছত কাৰিকৰী সমস্যাৰ বাবে কিছু পলম হয়। বৰ্তমান ইউফেচিছ, ইউপ্ৰ, টিচিএছৰ দৰে ডাঙৰ আইটি কোম্পানীয়ে চিষ্টেম আপডেট কৰি আছে। ইপিএফত কি পৰিৱৰ্তন আহিব? ইপিএফঅ 3.0 প্ৰভিডেণ্ট ফাণ্ডৰ ধন পোনপটীয়াকৈ এটিএমৰ পৰা উলিয়াব পাৰিব। আধাৰ নম্বৰৰ সৈতে সংযুক্ত বেংক একাউণ্টৰ পৰা ধন উলিওৱাটো অতি সহজ হ'ব। ইপিএফঅ 3.0 জৰুৰীকালীন অৱস্থাত ইউপিআই ব্যৱহাৰ কৰি পোনপটীয়াকৈ পিএফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব। ইপিএফৰ গ্ৰাহকসকলে তেওঁলোকৰ ব্যক্তিগত তথ্য আৰু দাবী অনলাইন দাখিল কৰিব পাৰিব। এই প্ৰক্ৰিয়া অটিপি পৰীক্ষণৰ জৰিয়তে কৰা হ'ব। ইপিএফৰ নতুন সংস্কৰণত কোনো গ্ৰাহকৰ মৃত্যু হ'লে তেওঁলোকৰ দাবী নিষ্পত্তি ক্ষিপ্ৰতাৰে কৰা হ'ব। যদি পিএফ একাউণ্টধাৰীৰ সন্তান নাবালক হয় তেন্তে সেই ক্ষেত্ৰত অভিভাৱকৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন আছিল, কিন্তু এই চৰ্ত এতিয়া আঁতৰোৱা হৈছে। ইয়াৰ উপৰিও ইপিএফঅ পৰ্টেলৰ ডেছবৰ্ডতো পৰিৱৰ্তন কৰা হৈছে, যিটো গ্ৰাহকৰ বাবে ব্যৱহাৰ কৰাত অতি সুবিধাজনক হ'ব। বেলেন্স, দাবী নিষ্পত্তি, পিএফ কণ্ট্ৰিবিউচন চাবলৈ সুবিধা হ'ব। আধাৰ পৰীক্ষণৰ জৰিয়তে কেৱাইচি আপডেট কৰিব পাৰিব। চাকৰি সলনি কৰিলে পিএফ একাউণ্ট ট্ৰেন্সফাৰ কৰাটোও সুবিধাজনক হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম।